সন্মুখত বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনক লৈ কি আশা প্ৰত্যাশা ৰাজ্যৰ যুৱ প্ৰজন্মৰ প্ৰাৰ্থী নে পাৰ্টি কাক চাই ভোটদান কৰিব ৰাজ্যৰ নৱভোটাৰসকলে এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত কাৰণ বিশ্ববিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে হৈছে নৱভোটাৰ লগতে বহু সংখ্যক যুৱ প্ৰজন্মৰ প্ৰতিনিধি আহক জানো তেওঁলোকে এই নিৰ্বাচনক লৈ কেনেধৰণে সাজু হৈছে যোনটো পলিটিক্যাল পাৰ্টি হওক সিহঁতে ৰিলিজন বেছ পলিটিক্স কৰিব নালাগে কাৰণ ৰিলিজন বেছ পলিটিক্স কৰিলে কোনো কাণ্ট্ৰিৰ একো লাভ নাই নেপালৰ যি অৱস্থা হৈছে শ্ৰীলংকাৰ যি হৈছে ইণ্ডিয়াৰো একে হ'ব যে ৰোডছেৰে নহ'ব চেম ৱে ট্ৰিজো লাগিব আমাক বিকজ পলিউশ্যন বহুত বেছি হৈ আছে এতিয়া ক্লাইমেট চেঞ্জ আমি ড্ৰাষ্টিক চেঞ্জ দেখিয়ে আছোঁ যিয়েই নাহক কিয় চৰকাৰখন যাৰেই নহওক কিয় যোনেই নাথাকক কিয় গাড়ীত বহি যাতে সাধাৰণ ৰাইজে একো কষ্ট পাবলগীয়া নোহোৱাকৈ উন্নতি হয় প্ৰত্যেকজন নৱপ্ৰজন্মৰ ভোটাৰসকলে ভাবি চিন্তি নিজৰ চৰকাৰখন গঠন কৰিব লাগে আৰু ভোট প্ৰদান কৰিব লাগে মানে বাহিৰে ডেভেলপমেণ্ট কৰি নাথাকে আৰু নিজৰ পাৱাৰটো মিছ ইউজ নকৰে নিজৰ কেনে অকল হেৰি কৰি নাহে আৰু চিটিজেনছৰ কাৰণে মানে ভাল কৰে এতিয়া আমি মানে যিহেতু পঢ়ি আছোঁ নিৰ্বাচনৰ যাতে কৰ্মসংস্থাপনটো বিচাৰোঁ যাতে দিয়ে